নমস্কাৰ, মই ৰীতা। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সকলোৱে প্ৰশ্ন কৰে, ফোন কৰে বা কমেণ্ট কৰি সোধে, বাইদেউ ক্লায়েণ্টছ পোৱা নাই বা যিটো প্ৰফেশ্যন হিচাপে আপোনালোকে লৈছে আৰ্থিক উন্নতি হোৱা নাই, গ্ৰ'থ হোৱা নাই। চ' আপোনালোকৰ বহু কাম হৈ উঠা নাই, যিবিলাক আপোনালোকে কৰিব বিচাৰিছে। চ' তেনেকুৱা আপোনালোকৰ হৈ নুঠা কামবিলাক হৈ উঠিবলৈ বা বিজনেছ বা যি প্ৰফেশ্যনেল কাম আপোনালোকে লৈছে নিজৰ হাতত, চ' তাত আগুৱাই যাবলৈ, ক্লায়েণ্টছ পাবলৈ কি উপায় আপোনালোকে কৰিব পাৰে, ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে উপকৃত হ'ব। চ' ভিডিঅ'টো আগবঢ়োৱাৰ আগতে কিছু কথা ক'ব বিচাৰিছোঁ। মই বৰ্তমান অসমৰ পৰিস্থিতি বহুত দুখজনক। বানাক্ৰান্ত ৰাইজক দেখি সঁচাই চকুলো ওলায়। আপোনালোকে ভাবিব পাৰে সকলোৱে নিজৰ প্ৰফেশ্যন কৰিবই লাগিব, ক্লাছ দি আছোঁ তেওঁলোকৰ কথা ভাবা নাই। চ' মই নিবিচাৰোঁ যে তেওঁলোকক সাহাৰ্য দিলে সেই বস্তুৰ লগত চেলফি উঠিব লাগিব বা কাপোৰ কানি নতুনেই হওক পুৰণাই হওক দিওঁতে ভিডিঅ' বনাব লাগিব। মই তাৰ পক্ষপাতি নহয়। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰাও বহুতো NGO দল সংগঠনৰ মানুহ হেল্পৰ কাৰণে গৈছে, নিজে যাব পৰা নাই যদিও সামৰ্থ্য অনুসৰি আগবঢ়াইছোঁ আৰ্থিক সাহাৰ্য, কিন্তু তেনেকৈ ফটো উঠি বা দিয়া নাই। চ' আপোনালোকে ভাবিব পাৰে মোৰ ভিডিঅ' উপভোগ কৰে যে মই দুখ পোৱা নাই বা একো ভাবা নাই অকণ মানুহ। চ' যিকণ পাৰোঁ ভাবিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে সেই চিটুৱেশ্যনসমূহ নৰ্মেল হওক, ভগৱান সুপ্ৰসন্ন হওক, সকলোকে উদ্ধাৰ কৰক, সকলোৰে ওপৰত কৃপা কৰক আৰু প্ৰাৰ্থনাহে কৰিব পাৰোঁ আমি। চ' তেখেতে সন্তুষ্ট হওক বুলি ভগৱানৰ ওচৰত মই কীৰ্তন কৰাটো মানে বৰপেটাত ক্লাছ আছিলে, সকলোৱে হয় মই প্ৰাৰ্থনা কৰি আহিছোঁ, সকলোৱে ভাল হওক। চ' আমি যেতিয়া এখন পৃথিৱীত বাস কৰিছোঁ, সকলো সুখত থাকিলেহে আমি সুখ পাব পাৰোঁ, অকলে আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। চ' সেইকাৰণে আগবঢ়ালোঁ। হয়তো আপোনালোকে ভাবিব পাৰে ন মই নিজৰ কামতে ব্যস্ত আছোঁ বুলি, তাৰ মাজে মাজে সকলোলৈকে প্ৰাৰ্থনা কৰি আছোঁ ভাল হওক, সোনকালে পৰিস্থিতি নৰ্মেল হওক। চ' যি কি নহওক অলপ ভিডিঅ'ৰ মাজলৈ যাওঁ। যিসকল নতুন তেওঁলোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখে তেতিয়া নটিফিকেশ্যন পাবলৈ সক্ষম হ'ব। লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুন তেওঁলোকক মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ। প্ৰথম ক্লাছ, দ্বিতীয় ক্লাছ, তৃতীয় ক্লাছ, যোনটো ক্লাছে মোৰ লগত কৰিব বিচাৰে যোগাযোগ কৰিলে মই সকলো ডিষ্ট্ৰিক্টতে যাওঁ। আৰু লগতে এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ দিওঁ। মানুহক এঞ্জেলৰ লগত কেনেকৈ কমিউনিকেশ্যন কৰিব পৰা যায় তাক শিকাই আছোঁ, প্ৰশিক্ষণ দি আছোঁ। আৰু জীৱনটো সহজে কেনেকৈ আগুৱাই যাব পাৰে এঞ্জেলৰ সহায়ৰ মাধ্যমেৰে, তাক ক্লাছৰ মাধ্যমেৰে আপোনালোকে গম পাব। আৰু যদি আগ্ৰহী যোগাযোগ কৰিব। লগতে মই টেৰট কাৰ্ড ৰিডাৰ, টেৰট কাৰ্ডৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে আৰু কি কৰিলে তাৰ সমাধানৰ ৰাস্তা ওলাব তাক ৰাস্তা দেখাবলৈ সক্ষম হৈছোঁ। সকলোৱে আগবাঢ়ি আহিব লাগিব। লগতে 7 চক্ৰ হিলাৰ, 7 চক্ৰ এণ্ড কুণ্ডলিনী শক্তি এক্টিভেশ্যন কৰে মানুহৰ জীৱনৰ সকলো দিশত অতি ফাষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। বহুত পাৱাৰফুল হয়। চ' যি কৰি নহওক আমি এটা সুন্দৰ জীৱন অতিবাহিত কৰিব লাগে, তাৰ প্ৰয়াসৰে মই ৰীতা। বলক ভিডিঅ'ৰ মাজলৈ যাম। আপোনালোকে যদি যিটো মানে নিজৰ আৰ্থিক উপাৰ্জনৰ মাধ্যম হিচাপে লৈছে, আপোনালোকে বিচৰা অনুপাতে আৰ্থিক উপাৰ্জন হোৱা নাই, কিবা ব্লকেজ বা বাধা লাগি আছে বা বিজনেছ প্ৰতিষ্ঠানত ক্লায়েণ্টছ অহা নাই, তাৰ বাবে আপোনালোকে কেনেকৈ পদক্ষেপ ল'ব পাৰিব, অতি সহজ কেইটামান উপায় আপোনালোকলৈ আগবঢ়ালোঁ। ৰাতিপুৱা উঠিব আপোনালোকে, যেতিয়া গা পা ধোৱাৰ পিছত আপোনালোকে নিজৰ দেৱতাক, ইষ্টজনক পূজা প্ৰাৰ্থনা কৰিব। তাৰপিছত কিন্তু আমি আমাৰ বিজনেছ গ্ৰ'থৰ কাৰণে বা আমাৰ যিটো উপাৰ্জনৰ পথটো যাতে সুদৃঢ় হওক তাৰ কাৰণে আমি গণেশ বাবাকো প্ৰাৰ্থনা কৰিব লাগে। আপোনালোকে নিশ্চয় দেখিছে দোকানবিলাকত গণেশৰ মূৰ্তি প্ৰতিস্থাপন কৰা হয়। চ' 21 বাৰ গণেশৰ এটা মন্ত্ৰ আপোনালোকে চান্টিং কৰিব, ওম গণ গণপতিয়ে নমঃ, ওম গণ গণপতিয়ে নমঃ,
ওম গণ গণপতি নমঃ 21 বাৰ আপোনালোকে চান্টিং কৰিব তাৰপিছত আপোনালোকৰ সকলো ঘৰৰ মানুহে নিজৰ কৰ্মৰ কাৰণে দিনটোৰ কাৰণে ওলাই যায় আপোনালোকে এইটো মন কৰিব 3টা জালুক আপোনালোকৰ ডোৰ মেটখনৰ তলত মানে যিখন আমি ভৰি মুচিবলৈ ৰাখোঁ তাৰ তলত ৰাতিপুৱাতে ঘৰ দুৱাৰ সাৰি পুচি উঠাৰ পিছত 3টা জালুক তাত ভৰাই থ'ব আৰু ঘৰৰ সকলো মানুহবিলাকে যি কামত ওলাই যায় সেইখন পাৰ হৈ ওলাই যাবগৈ আৰু আপোনালোকে পিছলৈ ঘূৰি নাচাব কিন্তু ওলাই যোৱাৰ আগত আপোনালোকে মুখত সদায় মিঠৈ গুড় আমি মিঠৈ কওঁ গুড় অকণমান মুখত ল'ব ঠিক আছে গুড় মুখত লৈ পেলাই সদায় ওলাই যাব নিজৰ কৰ্মসংস্থানলৈ ঠিক আছে তেতিয়া আপোনালোকে যিবিলাক বাধা নাইকিয়া হ'ব আৰু সফল হ'ব আৰু লগতে আপোনালোকে আৰু এটা উপায় কৰিব পাৰে আপোনালোকৰ বিজনেছ প্ৰতিষ্ঠানত আপোনালোকে এটা গোল নেমু একদম চাফ ধুনীয়া সুন্দৰ দাগ চাগ থাকিব নালাগিব তেনেকুৱা গোল নেমু এটা আপোনালোকে 4টা লং একদম ফুলটো লাগি থাকিব লাগিব 4টা লং একদম সুমুৱাই দিব খুচি পেলাই এনেকৈ সুমুৱাই দিব যিমানকণ সোমাই যায় চ' যদি নোসোমাই লংটো হেঁচি দিলে নোসোমাই প্ৰথমতে আপোনালোকে ধূপকাঠি এটাই অকণমান 4টা ফুটা কৰি ল'ব তাৰপিছত সোমোৱাই দিব ঠিক আছে তেনেকৈ আপোনালোকৰ বিজনেছ প্ৰতিষ্ঠানত ৰাখিব পাৰে তেনেকৈ আপোনালোকে 21 দিন কৰি চাব আজি ৰাখিলে ন পিছদিনাখন আপোনালোকে চব নেকি যিবিলাক আপোনালোকৰ নিগেটিভিটি বা নজৰ চজৰ লাগি আছে চ' নাইকিয়া হ'বলৈ আপোনালোকে সেই নেমুটোৰ ওপৰত ড্ৰেইনত পেলাই দিব ঠিক আছে তেনেকৈ 21 দিন আপোনালোকে কৰিব পাৰে চ' তেতিয়া আপোনালোকৰ সেই ব্লকেজবিলাক নাইকিয়া হ'ব বা বেয়া নজৰ যদি লাগি আছে নাইকিয়া হ'ব বাধাবিলাক নোহোৱা হ'ব আৰু আপোনালোকৰ আৰ্থিক উন্নতি হ'ব বা ক্লাইণ্টছ আহিব সকলোখিনি আপোনালোকৰ যিখিনি বাধা যেন লাগি আছে দূৰ হ'ব আৰু এনেকুৱা ধৰণৰ সুন্দৰ আপোনালোকে উপায় কৰিব পাৰে আৰু লগতে আমি মানি ব্লকেজ অপেন কৰিবৰ কাৰণে এক্সেছ বাৰ্ছৰ থেৰাপিটো ল'বলৈ কোৱা হয় তাত মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি মানিটো কণ্ট্ৰল কৰা বা মানিৰ যিটো ডিছবেলেঞ্চ হৈ আছে আপোনাৰ লাইফত তাৰ ফ্ল' হোৱাত সহায় কৰে আৰু কিছুমানৰ 1 2 বা 3টা তেনেকুৱা ধৰণৰ ছেশ্যন লৈ ল'লে মানি ব্লকেজ হিল হয় কিন্তু কিছুমানৰ হোৱা দেখা নাযায় তেওঁলোকৰ চক্ৰটো মানি ব্লকেজ লাগি থাকে আমাৰ মাইণ্ডত লাগি থাকে আৰু আমাৰ চক্ৰত যিটো ৰুট চক্ৰ বুলি কোৱা হয় মূলাধাৰ চক্ৰত আমাৰ মানি ব্লকেজ লাগি থাকে চ' মানি ব্লকেজ লাগি থাকিলে আপোনালোকৰ বিজনেছৰ গ্ৰ'থ নহ'ব আৰ্থিকটো উন্নতি নহ'ব চ' আমি যেনেকৈ মাইণ্ডৰ পৰা আমাৰ থেৰাপি লৈ যদি আমি মানি ব্লকেজ হিল কৰোঁ বা ৰিমুভ কৰোঁ এক্সেছ বাৰ্ছৰ থেৰাপি লৈ বা তেতিয়াও যদি কাৰোবাৰ হোৱা নাই তেতিয়াহ'লে তেওঁলোকৰ চক্ৰটো ডিছবেলেঞ্চ আছে চ' ৰুট চক্ৰত তাৰ প্ৰব্লেম থাকে আৰু ৰুট চক্ৰটো যদি আমি অসন্তুলিত হৈ থাকে তেনেহ'লে আমাৰ গ্ৰ'থ আৰ্থিক দিশটো কেতিয়াও গ্ৰ'থ নহ'ব উন্নতি নহ'ব লগতে হেল্থ ইছ্যু থাকিব চ' মই সেইটো কাৰণে বহুতো সমস্যা লৈ পেলাই অহাসকলক মই 7 চক্ৰ হিলিং মেডিটেশ্যন প্ৰেছক্ৰাইব কৰোঁ আপোনাৰ আৰ্থিক গ্ৰ'থ হ'ব হেল্থ ইছ্যু প্ৰব্লেম নাইকিয়া হ'ব চ' টকা পইচা অহা বিভিন্ন ৰাস্তা খোল খাব আধ্যাত্মিক গ্ৰ'থ হ'ব 7 চক্ৰ এণ্ড কুণ্ডলিনী এক্টিভেশ্যন কৰাই পেলাইও এনেধৰণৰ পৰিৱৰ্তন অতি সোনকালে দেখা পোৱা গৈছে মুঠপত যি কৰিয়ে নহওক এক্সেছ বাৰ্ছৰ ক্লাছটো ল'ব পাৰিলেতো আৰু ভাল তাত আপোনালোকে বাৰ্ছ থেৰাপিটো পোৱাৰ লগতে কিতাপখনৰ যিখিনি সাৰমৰ্ম বুজি পাব জীৱনটো আগবাঢ়ি যোৱাত সহায় হ'ব চ' যি কৰিয়ে নহওক আপোনালোকে আগবাঢ়ি আহিব লাগিব যদি এটা হ'লেও পদক্ষেপ ল'ব বিচাৰিছে এটা টেৰ' কাৰ্ড ৰিডিং ল'ব পাৰে অতিকৈ কম মাননি লৈ আপোনালোকে ভয় খাবই নালাগে এটা কল কৰি চাব কম মাননি লৈ আপোনালোকলৈ টেৰ' কাৰ্ড ৰিডিং মই আগবঢ়াই আছোঁ ক'তনো আপোনালোকৰ বাধা আছে চাই ল'ব পাৰিব আৰু সেই কিছুমানে অতিকৈ লজিক ভাবিব পাৰে কি ৰেমেডি কৰিলে কেনেকৈ কামটো কৰিবই লাগিব কিন্তু আপোনালোকে কিছুমানে মানে কি কপালৰ ঘাম মাটিত পেলাই কাম কৰি আছে কিন্তু তেওঁলোকৰ উন্নতি হোৱাটো দেখা নাই যেনে তেনে পেটে ভাতে খাব পাৰিছে বা যিখিনি তেওঁলোকৰ আশা আকাংক্ষা আছে পূৰণ কৰিব পৰা নাই কিন্তু কৰ্মটো কৰিছে কিবা 8 ঘণ্টা 12 ঘণ্টালৈকে ক'ৰবাত কাম কৰিছে ডিউটি কৰিছে চ' কিয় গ্ৰ'থ হোৱা নাই তেওঁলোকৰ এনেধৰণৰ ব্লকেজ লাগি থকাৰ কাৰণে যিমানে কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে মনে বিচৰা মতে ছাকচেছ পোৱা নাই কৰ্মটো কৰিছে তেনেহ'লে কিয় পোৱা নাই চ' আমি ব্লকেজবিলাকো লগতে দূৰ কৰিব লাগিব
তেতিয়াহে এটা সুন্দৰ জীৱন আমি যাপন কৰিব পাৰিম চ' আপোনালোকেও যদি বিচাৰিছে এটা সুন্দৰ জীৱন যাপন কৰিব লৈ চ' লাইফত অহা বাধা বিঘিনিবিলাক দূৰ কৰি আগুৱাই যাব নিশ্চয় সফল আৰু সুন্দৰ জীৱন এটা অতিবাহিত কৰিব পাৰিব সকলোৱে যথেষ্ট মৰম যেনে দিছে তাৰ বাবে ধন্যবাদ আৰু মোৰ অন্তৰৰ পৰা গ্ৰেটিটিউড থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই